নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ মকৰ ৰাশিৰ 2025 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু। এই বৰ্ষত আপোনালোকৰ স্বাস্থ্য, প্ৰেম, শিক্ষা, কেৰিয়াৰ, বিবাহ, টকা, ভাগ্য আৰু ভৱিষ্যত কেনেকুৱা হ'ব আৰু লগতে আপোনালোকে এই বৰ্ষত আপোনালোকৰ শুভ মাহ কি হ'ব, শুভ দিন কি হ'ব, শুভ ৰং কি হ'ব আৰু শুভ সংখ্যা কি হ'ব ইয়াৰ বিষয়ে আপোনালোকে জানি ল'ব পাৰিব। এই বছৰত আপোনালোকৰ চাকৰিৰ আছে নে নাই সেই কথাও সুন্দৰভাৱে জানি ল'ব পাৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি সম্পূৰ্ণভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মকৰ ৰাশি জাতক জাতিকাসকলৰ 2025 চনত প্ৰথম স্বাস্থ্যৰ কথা জানি লওঁ আহক। স্বাস্থ্য আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব, তথাপিও খোৱা বোৱাৰ ক্ষেত্ৰত কিছুমান সতৰ্কতা বা সাৱধানতা আপোনালোকে অৱলম্বন কৰি চলিব লাগিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে বা আপোনালোকৰ পেটৰ সমস্যাই দেখা দিব পাৰে। ঘৰুৱা পৰিৱেশত স্বাস্থ্য অনুকূল দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ স্বাস্থ্য আগৰ তুলনাত আপোনালোকে উন্নত দেখিবলৈ পাব। আগত যদি কিবা স্বাস্থ্যৰ অৱনতি ঘটি আছিল তেনেহ'লে সেই স্বাস্থ্য কিছু পৰিমাণে হ'লেও আপোনালোকৰ উন্নতি হোৱা দেখিবলৈ পাব। সন্তানৰ স্বাস্থ্যও আগতকৈ উন্নত হৈ পৰা দেখিবলৈ পাব, তথাপিও আপোনালোকে স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো বেয়া নহ'ব। ইয়াৰ বাহিৰেও ক'ব লাগিব যে স্বাস্থ্যৰ কাৰণে আপোনালোকৰ বহু কম খৰচ হ'ব এই বৰ্ষত। ইয়াৰ পিছত আমি জানি লওঁ আহক প্ৰেমৰ কথা। এই বৰ্ষত প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। এই বৰ্ষত আপোনালোকৰ প্ৰেমত হতাশা নাথাকিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, নতুন প্ৰেম লাভ কৰিব পাৰিব। পুৰণা প্ৰেমো আপোনালোকৰ জীৱনলৈ ঘূৰি আহিব পাৰে, লগতে প্ৰেম বিবাহৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। বিবাহৰ কাৰণে আপোনালোকে বেছি কষ্ট কৰিবলগীয়া নহ'ব পাৰে। প্ৰেমৰ কাৰণে আপোনালোকে বেছি কষ্ট নাপাব বা বেছি হতাশা এই নাপাব পাৰে। সেইকাৰণে আপোনালোকৰ এই বৰ্ষত প্ৰেম বহু শুভ বুলি মনা গৈছে। শিক্ষাৰ ক্ষেত্ৰত এই বৰ্ষত ক'বলৈ হ'লে শিক্ষাৰ মানদণ্ড আপোনালোকে বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব, লগতে শিক্ষাত অলপ মনোযোগ দিয়াটো আপোনালোকৰ কাৰণে অত্যন্ত গুৰুত্ব হ'ব, কাৰণ আপোনালোকৰ শিক্ষাই আপোনালোকৰ দিশ নিৰ্ণয় কৰিব বা ভৱিষ্যত নিৰ্ণয় কৰিব এই বৰ্ষত। সেইকাৰণে শিক্ষাৰ ক্ষেত্ৰত অকণমান সজাগ হৈ চলিবলৈ চেষ্টা কৰিব বা শিক্ষাত অকণমান আপোনালোকে মনোযোগ দিবলৈ চেষ্টা কৰিব। দূৰ যদি ভ্ৰমণ কৰিবলগীয়া হয় শিক্ষাৰ কাৰণে তেনেহ'লে নিঃসন্দেহে আপোনালোকে পাৰিব। শিক্ষাৰ কাৰণে যদি বিদেশ ভ্ৰমণৰো প্ৰবল যোগ আছে আপোনালোকৰ, তেনেহ'লে সেই যুগত আপোনালোকে সুন্দৰভাৱে যাব পাৰিব বা সেই যুগ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষাত এনেও আপোনালোকৰ মধ্যম বুলি ক'ব পৰা যায় 2025 বৰ্ষটো। মকৰ ৰাশি জাতক জাতিকাসকলৰ কেৰিয়াৰৰ কথা ক'বলৈ হ'লে বা চাকৰি বাকৰিৰ কথা ক'বলৈ হ'লে এই বৰ্ষটো আপোনালোকৰ শুভই দেখিবলৈ পোৱা যায়। চাকৰি বাকৰিৰ প্ৰবল যোগ আছে বা চৰকাৰী চাকৰি লাভৰ যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। আগতে যদি চৰকাৰী চাকৰিৰ কাৰণে কিবা কাৰণত আপোনালোকে আবেদন কৰি থৈছিল তেনেহ'লে সেই কৰ্মত আপোনালোকে ভাল ফল দেখুৱাব পাৰিব, আৰু কিবা যদি কোম্পানী কামতো আপোনালোকে যোগদান কৰিব বিচাৰে সুন্দৰভাৱে কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ মান যশ বৃদ্ধি পোৱাৰ উপৰিও আপোনালোকৰ মন আনন্দিত হ'ব সদায়। কেৰিয়াৰৰ ক্ষেত্ৰত ক'বলৈ হ'লে নতুনকৈ যদি ঘৰত ব্যৱসায়িক বাণিজ্য আপোনালোকে আৰম্ভ কৰিব বিচাৰে তেনেহ'লে নিঃসন্দেহে ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব পাৰিব, লগতে সেই ব্যৱসায়ত যদি আপোনালোকে বিনিয়োগো কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে বিনিয়োগ কৰিব পাৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত এই বৰ্ষ অতিশয় শুভ দেখিবলৈ পোৱা যায়, কাৰণ কেৰিয়াৰ আপোনালোকৰ বহু শুভ মনা গৈছে। নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ প্ৰবল যুগ নামি আহিছে। দৈনন্দিন কৰ্মক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকল বা দৈনন্দিন কাম কাজৰ লগত জড়িত হৈ থকা লোকসকলেও সমস্যা সমাধান কৰি ল'ব পাৰিব আৰু প্ৰচুৰ পৰিমাণে এই বৰ্ষত অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে শুভ দেখিবলৈ পোৱা যায়, আৰু লগতে নতুনকৈ যদি ৰাজনৈতিক ক্ষেত্ৰৰ লগত আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে জড়িত হ'ব পাৰিব। কাৰ্যকৰী পৰিকল্পনাৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যায়। কিছুমান পৰিকল্পনা আপোনালোকৰ সিদ্ধি নহ'ব পাৰে এই বৰ্ষত, তথাপিও আপোনালোক হতাশ হৈ নপৰিব। পাবলগীয়া ধন পোৱাৰ ক্ষেত্ৰত কিছু হতাশ আহি পৰিব পাৰে আপোনালোকৰ জীৱনলৈ। সেইকাৰণে এইবাৰ টকা পইচা ধাৰলৈ দিয়াৰ ক্ষেত্ৰতো আপোনালোকে বিশেষ সাৱধানতা বা সতৰ্কতা অৱলম্বন কৰিব। পৰাপক্ষত কাৰো লোককে বা কোনো লোককে আপোনালোকে সুদলৈ পইচা নিদিয়াটোৱে এই বৰ্ষত মংগলময়। কাৰোবাক এনেই দিব বিচাৰিলে নিজৰ আপোন
মানুহক দিব পাৰিব কিন্তু সুদলৈ আপোনালোকে একেবাৰে নিদিব বন্ধুবৰ্গৰ লগত মধ্যম হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব তথাপিও বন্ধুৰ লগত চলাফেৰা কৰোঁতে যাতে কিবা বিপদৰ মাজত আপোনালোক নপৰে তাৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰাখিবা আগৰ পৰাই অলপ সজাগ হৈ চলিব লাগিব ঠিকাঠুকলি কৰা লোকসকলৰ কাৰণে এই বৰ্ষত মধ্যম হিচাপে পাৰ হ'ব কোনো লোকে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিবলৈ আপোনালোকক চেষ্টা কৰিব পাৰে বা আপোনালোকৰ প্ৰচুৰ পৰিমাণে অৰ্থ হানি কৰিবলৈ চেষ্টা কৰিব পাৰে তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰিব বিচাৰিলেও আপোনালোকে নিখন্দেহে যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰিব পাৰিব পিতৃ-মাতৃ স্বাস্থ্য আগৰ তুলনাত বা আগৰ বছৰৰ তুলনাত উন্নত দেখিবলৈ পোৱা যাব বিয়া বাৰুৰ ক্ষেত্ৰত আপোনালোকে যদি আগভাগ ল'ব বিচাৰে তেনেহ'লে নিখন্দেহে ল'ব পাৰিব ঘৰৰ ওচৰতো যদি আপোনালোকৰ বিবাহৰ যোগ্য মানুহ পায় বা সংগী পায় তেনেহ'লে আপোনালোকে সেই ক্ষেত্ৰতো আগভাগ ল'ব পাৰে বিবাহৰ কাৰণে আপোনালোকৰ ঘৰত বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে যি ক্ষেত্ৰতে আপোনালোকে আগভাগ ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব কিন্তু আপোনালোকে গুৰুস্থানীয় ব্যক্তিৰ লগত ভালদৰে পৰামৰ্শ ল'বলৈ চেষ্টা কৰিব মনটো আপোনালোকৰ হতাশাৰ মাজেদি কেতিয়াবা পাৰ হ'বলৈ ধৰিব পাৰে মনে বিচৰা কিছুমান কাম নোহোৱাৰ ফলত আপোনালোকৰ মন হতাশাৰ মাজেদি সোমাই পৰিব পাৰে তাক নিৰন্তন কৰি ৰাখিবলৈ চেষ্টা কৰিব ভাই ভনী বা ককাই ভাইৰ মাজত সৰু সুৰা তৰ্ক বিতৰ্ক হ'ব পাৰে ইমান চিন্তাৰ কাৰণ নাই ইয়াৰ লগতে ক'ব লাগিব যে ওচৰ চুবুৰীয়াৰ লগতো আপোনালোকৰ সৰু সুৰা খং ৰাগ বা কণ্ডল লগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে টকাৰ ক্ষেত্ৰত ক'বলৈ হ'লে আৰ্থিক ক্ষেত্ৰত এই বৰ্ষ আপোনালোকৰ শুভ হ'ব লগতে এই অৰ্থ আপোনালোকে ঘৰত জমাও কৰিব পাৰিব অৰ্থৰ উপাৰ্জনৰ বাট আপোনালোকে মুকলি কৰি ল'ব পাৰিব আৰু অৰ্থ যদি কোনো ক্ষেত্ৰত আপোনালোকে বিনিয়োগ কৰিব বিচাৰে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ এই বৰ্ষত আপোনালোকৰ দেখিবলৈ পোৱা যায় যি কাম আপোনালোকে কৰিবলৈ ইচ্ছা কৰিব অৰ্থৰ যোগেদি সেই কাম সুন্দৰভাৱে কৰিব পাৰিব মাথো ঘৰৰ মানুহৰ লগত ভালদৰে আলোচনা কৰি লোৱাটো আপোনালোকৰ দৰকাৰ হৈ পৰিব ভৱিষ্যতৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে ভৱিষ্যতৰ কাৰণে এই বৰ্ষত আপোনালোকে বিশেষ একো কৰিবলগীয়া নাই যদি কিবা কৰিব বিচাৰে তেনেহ'লে আপোনালোকে কৰিব পাৰিব কিন্তু বিশেষ একো নকৰিলেও ভৱিষ্যত আপোনালোকৰ উজ্জ্বল দেখিবলৈ পোৱা যায় আৰু ভৱিষ্যতত আপোনালোকে কিবা এটা লাভ কৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে শৰীৰৰ কথা বিশেষকৈ কথা আপোনালোকৰ ক'বলৈ হ'লে প্ৰথম ভাগত শৰীৰৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব যদিও শেষৰ ফাললৈ কিছু অসুবিধা আহি পৰিব পাৰে সেইকাৰণে খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে সাৱধানতা অৱলম্বন কৰিবলৈ চেষ্টা কৰিব মাটি বাৰী যদি ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আপোনালোকে এই বৰ্ষত খুব সাৱধান হ'ব লাগিব কাৰণ কোনো লোকে ঠগ প্ৰবঞ্চনাৰ বলি কৰি প্ৰচুৰ পৰিমাণে অৰ্থ হানি কৰিব পাৰে আৰু সেই মাটি আপোনালোকে ক্ৰয় কৰিব নোৱাৰিব পাৰে বা কিবা ভেজালৰ মাজতো আপোনালোক সোমাই পৰিব পাৰে সেইকাৰণে মাটি বাৰী কিনাৰ ক্ষেত্ৰত খুব সাৱধানতা আপোনালোকে অৱলম্বন কৰিব কিন্তু ঘৰত যদি গাড়ী মটৰ কিনিব বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে কিনিব পাৰিব বা ঘৰলৈ যদি কিবা মূল্যৱান সম্পদ আপোনালোকে কিনি লৈ আহিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আনিব পাৰিব কিন্তু মাটি বাৰী কিনাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন আপোনালোকে এই বৰ্ষত কৰিব লাগিব যদি আপোনালোকৰ ঘৰৰ মাটি বাৰী বিক্ৰী কৰিব বিচাৰে তেনেহ'লে আপোনালোকে অলপ মধ্যম বুলি ক'ব পৰা যায় বা আপোনালোকৰ বহু মধ্যম হ'ব কাৰণ মাটি বাৰী বিক্ৰী কৰাৰ ক্ষেত্ৰত যাতে কোনো দালাল পক্ষ বা তৃতীয় পক্ষ আহি সুবিধা ল'ব নোৱাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব এই বৰ্ষত শৰীৰৰ আপোনালোকৰ মধ্যম বুলি ক'ব পৰা যায় কিছুমান ক্ষেত্ৰত আপোনালোকে ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পাব দাদক ঘৰত কেতু থকাৰ কাৰণে আপোনালোকে কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব দৈনন্দিন কৰ্মক্ষেত্ৰতো আপোনালোকে যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব সন্তানক লৈ আনন্দিত অনুভৱ কৰিব আৰু সন্তানৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব খেল ধেমালি কৰা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে আৰু খেল ধেমালিৰ কাৰণে যদি দূৰ ভ্ৰমণ কৰিব বিচাৰে তেনেহ'লেও আপোনালোকে কৰিব পাৰিব প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায় আৰু লগতে আপোনালোকৰ দৰমহা বৃদ্ধিৰো প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে ইয়াৰ পিছতেই ক'ব লাগিব যে আপোনালোকৰ ঘৰুৱা পৰিৱেশত অকমান চকু ৰাখিব লাগিব কিন্তু এই বৰ্ষত ঘৰৰ পৰিৱেশ যাতে কোনো লোকে আহি বিনষ্ট কৰিব নোৱাৰে বা আপোনালোকৰ আত্মীয় আহি যাতে ঘৰৰ পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব লাগিব কিন্তু আত্মীয়ৰ পৰা আপোনালোকৰ এই বৰ্ষত একো সমস্যা নহ'ব বা একো অসুবিধা নহ'ব
আহক এতিয়া আমি জানি লওঁ মকৰ ৰাশি জাতক জাতিকাসকলৰ এই বৰ্ষত শুভ মাহ কি হ'ব, শুভ দিন কি হ'ব, শুভ ৰং কি হ'ব আৰু শুভ সংখ্যা কি হ'ব। পোনপ্ৰথমে আমি জানি লওঁ আহক শুভ মাহৰ কথা। শুভ মাহ বুলি ক'বলৈ হ'লে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই মাহকেইটা আপোনালোকৰ কাৰণে অত্যন্ত শুভ আৰু শেষৰ ফাললৈ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ সেই মাহকেইটা আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰি চলিব লাগিব। বাকী মাহকেইটা আপোনালোকৰ মধ্যমভাৱেই পাৰ হোৱা দেখিবলৈ পোৱা যাব। শুভ দিন বুলি ক'বলৈ হ'লে এই বছৰ আপোনালোকৰ শুভ দিন হ'ব সোমবাৰ, বুধবাৰ আৰু শনিবাৰ। এইকেইটা বাৰ আপোনালোকৰ কাৰণে বহু শুভ হ'ব। সোমবাৰ, বুধবাৰ আৰু শনিবাৰ এই বাৰকেইটা আপোনালোকৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায়। আপোনালোকৰ এই বৰ্ষত শুভ ৰং হ'ব ক'লা, বেঙুনীয়া, বগা, হালধীয়া। এইকেইটা ৰং আপোনালোকৰ কাৰণে এই বৰ্ষত বেছিকৈ শুভ বুলি মনা গৈছে। কিবা শুভ কাম কৰিবলৈ গ'লে আপোনালোকে এইকেইটা ৰং পৰিধান কৰি যাব পাৰে, মাত্ৰ ক'লা ৰংটো বাদ দি আপোনালোকে বাকীকেইটা ৰং পৰিধান কৰি যাব। যিকোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ সময়তো আপোনালোকে ক'লা ৰংটো বাদ দি বেলেগকেইটা ৰং আপোনালোকে নিঃসন্দেহে পৰিধান কৰি যাব পাৰিব। আহক এতিয়া আমি জানি লওঁ শুভ সংখ্যাৰ কথা। এই বৰ্ষত আপোনালোকৰ শুভ সংখ্যা হ'ব 6, 7, 9, 17, 25, 28। এই সংখ্যাকেইটা আপোনালোকৰ কাৰণে সৰ্বাধিক শুভ বুলি মনা গৈছে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।